মই আকিব আহমেদ মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1.1 পৰা আৰম্ভ কৰি আছোঁ। আজিৰ নতুন ভিডিঅ' প্ৰথম লেচনৰ পৰা তো ষ্টাৰ্ট কৰি আছোঁ। কি আছে প্ৰথমতে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত p/q অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰকাশ কৰিব পাৰিনে? শূন্যটো এটা পৰিমেয় সংখ্যা, কাৰণ শূন্যটো চব সময়ত p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। উত্তৰ কি লিখিম আমি? প্ৰথমটো, শূন্যটো এটা পৰিমেয় সংখ্যা। শূন্যটো এটা পৰিমেয় সংখ্যা। কাৰণ কি? কাৰণ হ'ল ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। শূন্যটোক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিলেতো পৰিমেয় সংখ্যা। তো শূন্যটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। য'ত q ≠ 0। যেনে তোমালোকে চাই লোৱা, শূন্যটো কেনেকৈ পৰিমেয় সংখ্যা হ'ব। শূন্যৰ তলত চব সময়ত এটা মনে মনে 1 থাকে। প্ৰথমতে এইটো গ'ল, তাৰপিছত 0/2 হ'ল, 0/3 আদিত প্ৰকাশ কৰিব পাৰি আমি। মানে কিউটো কেতিয়াও শূন্য হ'ব নোৱাৰিব। ছেকেণ্ড প্ৰশ্ন কি আহিছে? ছেকেণ্ড প্ৰশ্ন দিছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিওৱা। এইটো মই একদম সহজ পদ্ধতি তোমালোকক বুজাই দি আছোঁ কেনেকৈ কৰিব লাগে। প্ৰথমতে চোৱা, আমাক কি ওলাব দিছে? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা। তো 3 আৰু 4ৰ মাজত কেইটা পৰিমেয় সংখ্যা? 6টা পৰিমেয় সংখ্যা। আৰু 3 আৰু 4ৰ মাজত থকা গেপ কেইটা আছে? 1 গেপ আছে। তো কৰিম কেনেকৈ চোৱা। 2 নম্বৰ উত্তৰ, তিনি আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা হ'ল, মাজৰ 5টা পৰিমেয় সংখ্যা হ'ল 6টা। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল 6টা পৰিমেয় সংখ্যা হ'ল 6টা পৰিমেয় সংখ্যা হ'ল 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হ'ল, 3টো আমি প্ৰথমতে কৰি আছোঁ। 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হ'ল, আৰু 3 আৰু 4ৰ মাজত গেপ কিমানখিনি আছে? 1। 6 আৰু 1 7, মানে 3 × 7। আৰু 3ৰ তলত মনে মনে এটা 1 আছে। তো কি কৰিম? 1 × 7 কিমান হ'ব? 3 × 7 = 21 আৰু 1 × 7 = 7। তেনেকৈ আকৌ 4
4 তলত মনে মনে এটা 1 আছে 4 7 গুণ 1 7 গুণ 4 7 গুণ 28 1 7 গুণ 7 তে কি লাগিব আমাৰ 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কিমান আছে 21 আৰু 28ৰ মাজত 6টা পৰিমেয় 21 ভাগৰ 7 আৰু 28 ভাগৰ 8ৰ মাজত কেইটা 6টা পৰিমেয় সংখ্যা কি আছে 22 ভাগৰ 7 23 ভাগৰ 7 24 ভাগৰ 7 25 ভাগৰ 7 26 ভাগৰ 7 27 ভাগৰ 7 এইকেইটা তো এইটো এনসাৰ ইয়াতে সমাপ্ত হ'ল তাৰ প্ৰশ্নটো কি দিছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা হ'ল কি হেতুৰ নিচিনা হ'ব হেতুত যেনেকৈ 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলাব দিছে এইটোত দিছে 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত 5টা পৰিমেয় সংখ্যা ওলাব দিছে নিয়ম এটাই হ'ব কেনেকৈ হ'ব চাই লোৱা তোমালোকে প্ৰশ্নটো কি দিছে আৰু এবাৰ চাই লোৱা 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা এনসাৰ হ'ব 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল তিনি ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল 3/5 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল এইটো 5টা পৰিমেয় সংখ্যা ওলাব দিছে 5টা পৰিমেয় সংখ্যা কি 5টা এফালদি 5টা পৰিমেয় সংখ্যা ওলাব দিছে যিহেতু আৰু 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজত গেপ কিমানখিনি আছে 1 তো 5 আৰু 1 কিমান হ'ব 6 তো এই 6টো 3ৰ লগত পূৰণ হ'ব 3 × 6 আৰু 5ৰ লগত পূৰণ হ'ব 5 × 6 3 6 গুণ 18 5 6 গুণ 30 তেনেকৈ এইটোৰ লগতো হ'ব 4 ভাগৰ 5 4 × 6 5 × 6 4 6 গুণ 24 5 6 গুণ 30 এতেকে 3 ভাগৰ 5 আৰু 4 ভাগৰ 5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হ'ল কি হ'ব 5টা পৰিমেয় সংখ্যা 18 ভাগৰ 30 আৰু 24 ভাগৰ 30ৰ মাজত 5টা পৰিমেয় সংখ্যা কি হ'ব 19 ভাগৰ 30 20 ভাগৰ 30 21 ভাগৰ 30 22 ভাগৰ 30 23 ভাগৰ 30 মানে
3 ভাগৰ 5 আৰু 4 ভাগৰ মাজৰ 5টা পৰিমেয় সংখ্যা হ'ল 19 ভাগৰ 30, 20 ভাগৰ 30, 21 ভাগৰ 30, 22 ভাগৰ 30 আৰু 23 ভাগৰ 30। এইটো এনসাৰ ইয়াতে সমাপ্ত হ'ল। নেক্সটটো কি দিছে? নেক্সটটো দিছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উত্তৰসমূহৰ সমাৰ্থনত যুক্তি উল্লেখ কৰিবা। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। সঁচা নে মিছা লিখিব দিছে। লগতে কি দিছে? যুক্তি উল্লেখ কৰিব দিছে। চাৰি 1 নম্বৰটো কি দিছে? প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। সঁচা নে মিছা এইটো? স্বাভাৱিক সংখ্যা কি? এটা সংখ্যা ৰেখা আঁকি লোৱা, নিজে বুজি ল'বা। স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। 0, 1, 2, 3, 4। আৰু স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা। 1, 2, 3, 4। প্ৰশ্নত কি দিছে? প্ৰশ্নত দিছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। মানে পূৰ্ণ সংখ্যাৰ ভিতৰতে পৰিছে স্বাভাৱিক সংখ্যাটো। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। উত্তৰত কি লিখিব লাগিব? সঁচা। কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত বা পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে। বুজি পাইছেনে? নেক্সট কি দিছে? প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। হ'ব পাৰেনে? প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা? কৰোঁ। প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। সঁচা নে মিছা? অখণ্ড সংখ্যা কি হয়? এটা সংখ্যা ৰেখা আঁকিলা। অখণ্ড সংখ্যাৰ 0ৰ পৰা আৰম্ভ হয়। এইফালে থাকিব ধনাত্মকবোৰ 1, 2, 3, 4 আৰু এইফালেদি থাকিব -1, -2, -3। এইবিলাক কি? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা এইবিলাক। এইখিনি বুজিবলৈ দিছোঁ। আকৌ তোমালোকে নিলিখিবা এনচাৰত, পৰীক্ষাত এনেকৈ নিলিখিবা। আৰু কি কৈছে? অখণ্ড সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নে? আৰু পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। 0, 1, 2, 3, 4। মানে পূৰ্ণ সংখ্যাত ধনাত্মক সংখ্যাবোৰহে থাকে, ঋণাত্মকবোৰ নাথাকে। তো এইকাৰণে কি লিখিবা? মিছা। মিছা। কাৰণ পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যা নাথাকে, কিন্তু অখণ্ড সংখ্যাত থাকে। হ'ল। নেক্সটটো কি আছে? প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। সঁচা নে মিছা? প্ৰতিটো পৰিমেয় সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব পাৰেনে?
মিছা। পৰিমেয় সংখ্যা কোনবিলাক? 0/1, 0/2, শূন্য ভাগৰ 3, 0/4, শূন্য ভাগৰ 5 এইবিলাক কি? পৰিমেয় সংখ্যা। মানে যোনবিলাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। কিন্তু পূৰ্ণ সংখ্যা কোনবিলাক? পূৰ্ণ সংখ্যা 0, 1, 2, 3 এইবিলাক। মানে কি কৈছে? প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। পৰিমেয় সংখ্যাবোৰ p/q আৰ্হিত হয় আৰু পূৰ্ণ সংখ্যাবোৰ 0, 1, 2, 3, 4 এনেকৈ হয়। এইকাৰণে এইটো কি হ'ব? মিছা। কাৰণ 1/2 এটা পৰিমেয় সংখ্যা। কাৰণ 0/2 এটা পৰিমেয় সংখ্যা। কাৰণ 0/2 এটা পৰিমেয় সংখ্যা। কিন্তু কিন্তু 0/2 পূৰ্ণ সংখ্যা অন্তৰ্গত নহয়। এইখিনিতে আজিৰ প্ৰথম লেচনটো কমপ্লিট হ'ল। নেক্সট 1.12